वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरमर छात्र छात्री सकल আজি তোমালোকৰ লগত আলোচনা কৰিম নলবাৰী জিলাৰ জেনাৰেল সায়েন্সৰ ফাইনেল এক্সামৰ যেটো কোশ্চেন পেপাৰ আছে এতে 45 টা MCQ আছে সেই MCQ কেটা আমি চাম লগতে লং কোশ্চেন কেটাও চাম কিনে ধৰণৰ লং কোশ্চেন আছে আৰু 45 টা MCQ আমি 100% কনসেপচনৰ সৈতে চাম যদি তোমালোকৰ জিলাত ফাইনেল এক্সাম হৈ গৈছে তেতিয়া হলে তোমালোকে PDF আকাৰে তোমালোকে মোক পঠাই দিবা মই পাৰ্সোনাল WhatsApp নাম্বাৰ দি দিম আৰু যদি তোমালোকৰ জিলাত যদি ফাইনেল এক্সাম হোৱা নাই তেতিয়া হলে তোমালোকৰ কাৰণে এই কোশ্চেন পেপাৰটো খুব গুৰুত্বপূৰ্ণ হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা যেহেতু তোমালোকে ক্লাস 10 পাবা ক্লাস 10 ত তোমালোকৰ সায়েন্স আৰু ম্যাথছৰ সায়েন্স ম্যাথছ আৰু এছামিজ এই তিনিটা সাবজেক্টৰ বাকিবোৰৰো মই যিমান বাৰো হেল্প কৰো এই তিনিটা সাবজেক্টত কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকক মই প্ৰিপেয়াৰ কৰাম আৰু এই বছৰ যেটো মেট্ৰিক পৰীক্ষা হৈ গল তাতে তোমাৰ মোৰ চেনেলৰ পৰা 99% কোশ্চেন কমন আহিছে তো তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে তোমালোকে WhatsApp গ্ৰুপত জয়েন হৈ লোৱা আৰু পাৰ্সোনাল WhatsApp নাম্বাৰটো দি দিম তোমালোকৰ যিকোনো প্ৰবলেম পালে তোমালোকে WhatsApp কৰি মোৰ লগত কন্টাক্ট কৰিব পাৰিবা এটা চা ইয়াতে তোমাৰ প্ৰথম প্ৰশ্নটো তোমাৰ কি কৈছে এটাটো বহুত ইম্পৰ্টেন্ট হয় আৰু তোমাৰ ক্লাস 10 ৰ কাৰণে ইয়াৰ লগত বহুত কেটা ৰিলেটেড কোশ্চেন থাকে গতিকে তোমালোকে ক্লাস 9 ৰ সায়েন্স আৰু ম্যাথছটো কিন্তু ভালদৰে ষ্টাডি কৰিব লাগিব এক নম্বৰ প্ৰশ্নটো কি কৈছে চা উদ্ভিদৰ স্থিতিস্থাপকতা গুণটো এবিধ কলাৰ বাবে সম্ভৱপৰ হয় যাৰ নামটো হ'ল the flexibility in plants is due to permanent tissue কোনটোৰ কাৰণে হয় এটা আছে কলেনকাইমা এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব এটা স্থিতিস্থাপকতা মানে কি যিবোৰ তোমাৰ যেনেকুৱা ধৰা তোমাৰ তামুল গছ আছে বা বাঁহ গছ আছে হেবোৰ তোমাৰ এনেকে হালি যায় কিন্তু মাজৰ পৰা ভাঙি না যায় তো সেই গুণটো কিহৰ কাৰণে হয় এটো কলেনকাইমাৰ কাৰণে হয় আৰু যেটো এৰেনকাইমা আছে এটো মনত ৰাখিবা এৰেনকাইমা যেটো কলা আছে এই কলাৰ কাৰণে তোমাৰ যেনেকুৱা মেটেকা আছে পানী মেটেকাবোৰ পানীত উপঙি থকাত কি কৰে সহায় কৰে টেঙেচি শাক আছে টেঙেচি শাকবোৰক তোমাৰ হেবোৰ পানীত উপঙি থকাত কি কৰে সহায় কৰে আৰু যেটো তোমাৰ স্ক্লেৰেনকাইমা আছে এটো তোমাৰ নাৰিকলৰ বাকলি গঠন কৰে মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় আৰু নাৰিকলৰ বাকলি তোমাৰ লিগনিন নামৰ এবিধ আঠাজাতীয় পদাৰ্থ থাকে যাৰ কাৰণে নাৰিকলৰ ওপৰৰ যেটো বাকলি হেটো তোমাৰ কঠিন হয় এটাৰ লগত আনটো ষ্টাক হৈ থাকে সেই কাৰণে ইয়াৰ পিছৰ কোশ্চেনটো চোৱা in 1885 which biologist further expand the cell theory so 1855 সনত কোনে যেটো সেল থিওৰি আছে অৰ্থাৎ কুক মতবাদ আছে হেতু তোমাৰ প্ৰসাৰণ কৰিছিল বা সংশোধন কৰিছিল হেতু কৰিছিল তোমাৰ কোনে ভাষ্ট্ৰো এটো ভাষ্ট্ৰোই কৰিছিল তো সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ভাষ্ট্ৰোই তোমাৰ কি কৈছিল যে প্ৰত্যেকটো কুক তোমাৰ সদায় পূৰ্বৱৰ্তী কুকৰ পৰা কি হয় সৃষ্টি হয় এই যেটো মতবাদ হে মতবাদক কুক মতবাদ বুলি কোৱা হয় আৰু এটো ভাষ্ট্ৰোই দিছিল ইয়াৰ পিছৰ কোশ্চনটো চা আৰু কি কৈছে এলিফেন্টিয়াসিস is caused by the worm এটো চা যেটো গুড বেমাৰ আছে সেই গুড বেমাৰটো কোনটো পলুৰ দ্বাৰা হয় এটো তোমাৰ এটো ফিলাৰিয়াল ওয়ার্ম এটো এ নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব আৰু টেপ ওয়ার্মৰ তোমাৰ এবোৰ তোমাৰ বিভিন্ন ধৰণৰ পেটৰ ডাইজেশন লগত জড়িত বেমাৰৰ সৃষ্টি কৰে 4 নম্বৰ কোশ্চনটো চা the virus spread by the bite of infected does the other animal বলিয়া কুকুৰ এটাই যদি কামুৰে তেতিয়া হলে তোমাৰ কেনেকুৱা ধৰণৰ ভাইৰাছ বিয়পে এটো ৰেবিস যেটো তোমালোকে ইংলিশতো পঢ়িছা হয়নে ইয়াৰ পিছৰ কোশ্চনটো চোৱা a connective tissue whose matrix is composed of protein and sugar so কোনটো সংযোজক কলা যেটো তোমাৰ কি থাকে প্ৰটিন আৰু সুগাৰৰ দ্বাৰা গঠিত হয় এটো হৈছে মেদ কলা এডিপোজ টিস্যু মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এৰ যেটো বোন আছে বোনে তোমাৰ কি কৰে আমাৰ যেটো বডি স্ট্ৰাকচাৰ হেতু তোমাৰ মেইনটেইন কৰে আৰু আমাৰ শৰীৰৰ ভাৰো বহন কৰে অস্থি মানে কি হাড় যিবোৰ হাড় আছে বা হাড়ি আছে হেবোৰ আৰু উপস্থি এবোৰ তোমাৰ বহুত কোমল হাড় হয় যেটো আমাৰ নাক আৰু কাণত থাকে আৰু এৰিয়লাৰ কলাটো জানে যেটো আমাৰ স্নায়ু কলা হেতুৰ কথা কৈছে আৰু এটো বস্তু মেদ কলা যেটো তোমাৰ প্ৰটিন আৰু শৰ্কৰাৰ দ্বাৰা গঠিত হয় আৰু এটো তোমাৰ আমাৰ ছালৰ যেটো তলৰ যেটো লেয়াৰ আছে যাক আমি চৰ্বি বুলি কও তো হেখিনি তোমাৰ মেদ কলা হয় ইয়াৰ পিছৰ কোশ্চনটো চোৱা কি কৈছে ইয়াতে কৈছে তোমাৰ coelenterates that has solitary life span একনলদেহী প্ৰাণীয়ে যে তোমাৰ অকলহৰীয়াকৈ বাস কৰে হেতু হৈছে তোমাৰ সি এনিমল সামুদ্ৰিক এনিমল এটো তোমাৰ সি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ঠিক আছে তাৰ পিছত তোমাৰ সোৱা 1 ATM ইয়াত ATM মানে কিন্তু তোমাৰ এই টকা উঠা ATM নহয় এই ATM মানে হৈছে এটমস্ফিয়াৰিক প্ৰেসাৰ এটো মানে হৈছে এটমস্ফিয়াৰিক প্ৰেসাৰ তো 1 এটমস্ফিয়াৰিক প্ৰেসাৰ যেটো আছে হেতু তোমাৰ কিমান পাস্কেলৰ সমান হয় তোমালোকে জানে প্ৰেসাৰৰ SI ইউনিট পাস্কেল হয় মনত ৰাখিবা এটো কিন্তু পৰীক্ষাত আহে প্ৰেসাৰৰ SI ইউনিট পাস্কেল হয় ঠিক আছে তো এটো 1.01 * 10^5 পাস্কেল এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোশ্চনটো চোৱা 8 নম্বৰ কোশ্চন কি কৈছে constituents to air were spreaded through by the process of বায়ুৰ উপাদানবোৰ
আমি কি পদ্ধতিৰ দ্বাৰা পৃথকীকৰণ কৰিব পাৰোঁ সেইটো হৈছে তোমাৰ ফ্ৰিকশ্যনেল ডেষ্টিলেশ্যন অৰ্থাৎ আংশিক পাতন পদ্ধতিৰে আমি এইটো সেপাৰেট কৰিব পাৰোঁ আৰু বায়ুৰ উপাদানবোৰ কি থাকে জেনেৰেলি চোৱা তোমাৰ নাইট্ৰজেন থাকে অক্সিজেন থাকে কাৰ্বন ডাই অক্সাইড থাকে ইহঁতৰ যেহেতু টেম্পাৰেচাৰ বেলেগ বেলেগ হয় নাইট্ৰজেনৰ টেম্পাৰেচাৰ বেলেগ অক্সিজেনৰ টেম্পাৰেচাৰ বেলেগ কাৰ্বন ডাই অক্সাইডৰ টেম্পাৰেচাৰ বেলেগ তো টেম্পাৰেচাৰৰ ওপৰত তোমাৰ নিৰ্ভৰ কৰি সিহঁতক ডিষ্টিলেশ্যন ফ্ৰেকশ্যনেল ডিষ্টিলেশ্যন যেটো আছে সেটোৰ ওপৰত ভিত্তি কৰি সিহঁতক আমি সেপাৰেট কৰিব পাৰোঁ কম্প্ৰেছ কৰি ঠিক আছে আৰু তোমাৰ যেটো সাবলিমেশন আছে এটো কিন্তু মনত ৰাখিবা এটো তোমাৰ যিবোৰ উদ্ধায়ী পদাৰ্থ আছে বা ভলেটাইল পদাৰ্থ যিবোৰ আছে যেনেকুৱা তোমাৰ কোৰবোৰ বা সোডিয়াম এমোনিয়াম ক্লোৰাইড এইবোৰক তোমাৰ কি কৰা হয় সেপাৰেশন কৰা হয় সাবলিমেশন মেথডেৰে আৰু তোমাৰ ভলেটাইল মেটাৰ কোনবোৰ হয় যিবোৰ তোমাৰ সলিডৰ পৰা ডাইৰেক্টলি কি হয় গেছ হয় সলিডৰ পৰা ডাইৰেক্টলি গেছ হয় তাৰ মানে চোৱা আমি সকলোৱে জানো যে যিকোনো পদাৰ্থ সলিড হয় তাৰ পিছত তোমাৰ কি হ'ব লিকুইড হ'ব আৰু তাৰ পিছতে তোমাৰ কি হয় গেছিয়াছ ফৰ্মত যায় কিন্তু তোমাৰ যিবোৰ ভলেটাইল মেটেৰিয়েলছ আছে অৰ্থাৎ উদ্ধায়ী পদাৰ্থ আছে সেইবোৰ ডাইৰেক্টলি পুনে পুনে সলিডৰ পৰা গেছলৈ পৰিৱৰ্তন হয় আৰু সেইবোৰক সেপাৰেশনৰ কাৰণে আমি ঊৰ্ধ্বপাতন পদ্ধতি ইউজ কৰোঁ আৰু তোমাৰ এটা কালাৰৰ লগত যদি বিভিন্ন ধৰণৰ কালাৰ যদি সংমিশ্ৰণ হৈ থাকে তেতিয়াহ'লে আমি ক্ৰোমেটোগ্ৰাফি অৰ্থাৎ বৰ্ণলেখন পদ্ধতি ইউজ কৰোঁ যেনেকুৱা আমাৰ ব্লাডত যদি বিভিন্ন ধৰণৰ তোমাৰ অলাগতিয়াল পদাৰ্থ মিক্স হৈ থাকে তেতিয়াহ'লে আমি ক্ৰোমেটোগ্ৰাফি ইউজ কৰি সেইবোৰ আমি সেপাৰেট কৰিব পাৰোঁ বহুত ইম্পৰ্টেণ্ট হয় ব্লাডৰ লগত ৰিলেটেড ক্ৰোমেটোগ্ৰাফিৰ যিটো ইউজ আছে এইটো কিন্তু পৰীক্ষাত আহে ইয়াৰ পিছত চোৱা ফৰ্মুলা অফ এমোনিয়াম সালফেটৰ ফৰ্মুলা কি হ'ব এতে চোৱা এমোনিয়াম যেটো আছে এমোনিয়ামৰ ভ্যালেন্সি হৈছে 1 আৰু সালফেটৰ ভ্যালেন্সি হৈছে 2 গতিকে এৰ ফৰ্মুলা কি হ'ব NH4 ইফালে তোমাৰ সালফেটৰ ভ্যালেন্সি এমোনিয়ামে ল'ব 2 আৰু ইফালে হ'ব SO4 এমোনিয়াম সালফেট এইটো চোৱা সি নম্বৰ অপচনত আছে সি নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ইয়াৰ পিছত কি কৈছে চোৱা এটো অথৰ অফ ডেসক্ৰিপচন অফ নেচাৰ প্ৰকৃতিৰ বৰ্ণনা গ্ৰন্থখন কোনে লিখিছিল নিলছ বৰে লিখিছে এটো এই নম্বৰ অপচনটো কাৰেক্ট অপচন হয় ঠিক আছে এটো মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট হয় এতে তোমাৰ যেটো যে সাৰ্ডউইকে তোমাৰ কি কৰিছে এটো তোমাৰ নিউটন আৱিষ্কাৰ কৰিছে হয়নে সাৰ্ডউইকে নিউটন আৱিষ্কাৰ কৰিছে ৰাদাৰফৰ্ডৰ যেটো আলফা কণা বিচৰণ পৰীক্ষা আছে আলফা কণা বিচৰণ পৰীক্ষাই তোমাৰ নিউক্লিয়াছ আৱিষ্কাৰ কৰিছে মনত ৰাখিবা এইবোৰ কোৱেশ্চন কিন্তু পৰীক্ষাত আহে আৰু যেটো ডাৰউইন আছে বিৱৰ্তনৰ জনক বুলি কোৱা হয় বিৱৰ্তনৰ জনক মানুহ যে বান্দৰৰ পৰা সৃষ্টি হৈছে হেতু আমি কাৰ হয়ত গম পাও হেতু আমাৰ ডাৰউইনৰ যেটো তথ্য আছে হেতুৰ হয়ত আমি কি কৰো গম পাব পাৰো ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা to hear distinct echo the time interval between the original sound and the reflected one must at least তাৰ মানে যেটো শব্দৰ প্ৰতিধ্বনি হয় শব্দৰ প্ৰতিধ্বনি হ'বলৈ হলে মূল উৎস আৰু প্ৰতিফলক শব্দৰ মাজৰ যেটো সময়ৰ পাৰ্থক্য হেতু কিমান হ'ব লাগিব হেতু মিনিমাম তোমাৰ 0.1 সেকেন্ড হ'ব লাগিব হয়নে আৰু তোমাৰ যেটো ডিসটেন্স আছে ডিসটেন্সৰ পাৰ্থক্য কিমান হ'ব লাগে 1762 ডিভাইডেড বাই 2 মিটাৰ হ'ব লাগে মিনিমাম এইখিনি থাকিব লাগে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the ratio of displacement to the distance of a moving object গতিশীল বস্তু এটাৰ হৰণ আৰু দূৰত্বৰ অনুপাত কি হয় চোৱা হৰণ মানে কি এটা নিৰ্দিষ্ট পইণ্টৰ পৰা এটা তোমাৰ এটো তোমাৰ আৰম্ভণিৰ বিন্দু আৰু এটো হৈছে অন্তিম বিন্দু এটোৰ মাজৰ যেটো লেংথ আছে বা ডিসটেন্স আছে এই ডিসটেন্স খিনি হয় তোমাৰ হৰণ হয়নে এটা প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ যেটো দূৰত্ব হেতুক আমি ডিসপ্লেসমেন্ট বা d বা s বুলি কও তো এই ভ্যালুটো তোমাৰ সদায় কি হ'ব লাগিব ডিসপ্লেসমেন্ট সদায় অতিক্ৰম কৰা দূৰত্বৰ সমান হ'ব বা কম হ'ব ঠিক আছে বেছি হ'ব নোৱাৰে তো d অপচনটো কাৰেক্ট হ'ব এটো সো ইকুৱেল অর লেস দেন 1 সদায় 1 হ'ব নহলে এটো সমান হ'ব এর পিছৰ কোৱেশ্চনটো কি কৈছে স্যার রকেট ওয়ার্কস অন দা প্রিন্সিপল অফ কনজারভেশন অফ যেটো আমাৰ ৰকেট আছে ৰকেটে কোনটো সংৰক্ষণৰ নীতিৰ ওপৰত কাৰ্য কৰে মোমেন্টাম ভৰবেগৰ ওপৰত আমি জানো p mv সো m মানে হৈছে বস্তুৰ ভৰ v মানে হৈছে ভেলোসিটি তো তোমাৰ ভৰৰ লগত ভেলোসিটি সদায় ৰিলেটেড হৈ থাকে ভৰ বেছি থাকিলে ভেলোসিটি কম হয় আৰু ভৰ কম থাকিলে ভেলোসিটি বেছি হয় এই কাৰণে সৰু বস্তু এটা তুমি দলিয়ালে বহুত দূৰ যাব আৰু গধুৰ বস্তু এটা দলিয়ালে তোমাৰ কম দূৰ যাব কাৰণ তাতে ভেলোসিটি কম হ'ব অৰ্থাৎ ফোর্স কি লাগিব বেছি লাগিব বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে an object of weight 10 newton in air it immersed fully water within 8 newton the weight is liquid displaced by the object এতে চোৱা তুমি এনেকুৱা এটা পাত্ৰ লৈছা এই পাত্ৰত তোমাৰ কি আছে ওয়াটাৰ আছে ঠিক আছে আৰু ইয়াতে তুমি 10 নিউটনৰ বস্তু এটা নেকি ডুবাই দিছা 10 নিউটনৰ বস্তু এটা ডুবাই দিলে লগে লগে ইয়াৰে যেটো ওয়েট আছে হেতু 10 ৰ পৰা কিমান হৈ গল 8 হৈ গল তেতিয়া হলে এই ওয়েট খিনিয়ে বা এই ওজনখিনি কিমানখিনি পানী ডিসপ্লেস কৰিব কিমানখিনি পানী এটু কৰিব তোমাৰ 10 - 8 অৰ্থাৎ 2 নিউটন
এইটো আমাৰ যেটো আৰ্কিমিডিছৰ যেটো প্ৰিন্সিপল আছে সেই আৰ্কিমিডিছৰ প্ৰিন্সিপলৰ ওপৰত এই কোৱেশ্চনটো দিছে আৰ্কিমিডিছৰ প্ৰিন্সিপলটো কি আছিল আৰ্কিমিডিছৰ সূত্ৰটো আছিল যে কোনো এটা তৰলত কোনো এটা বস্তু তুমি আংশিকভাৱে সম্পূৰ্ণৰূপে ডুবালে সেই বস্তুটি অপসাৰিত কৰা পানীৰ পৰিমাণ আৰু ইয়াৰ ওপৰত প্ৰয়োগ কৰা যেটো আপথ্ৰাষ্ট ফোৰ্স আছে অৰ্থাৎ প্লাবিত বল আছে হেতু সদায় সমান হয় তাৰ মানে ইয়াতে তোমাৰ যিখিনি পানী ইয়াতে তোমাৰ বাহিৰত ওলাই আহিব সেইখিনি ওজন আৰু ইয়াতে যেটো প্লাবিত বল থাকিব সেইখিনি ওজন তোমাৰ কি হ'ব সেম হ'ব অর্থাৎ তোমার এতে 10 নিউটন আছিল 10 নিউটন তো ডুবাই দিয়ার পিছত তোমার 8 নিউটন হল তো ইয়াতে তোমার আপথ্রাস্ট বল তোমার কিমান হৈ আছে ইয়াতে 2 নিউটন হৈ আছে তো এই 2 নিউটন বলটো তোমার যিমানখিনি পানী ডিসপ্লেস হ'ব হেতুৰ সমান হ'ব অর্থাৎ এটোৰ তোমাৰ কি হ'ব 2 নিউটনৰ সমান হ'ব গতিকে এটো তোমাৰ কি হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছত কোৱেশ্চনটো চোৱা কি কৈছে which of the elements of isotope is used in treatment of cancer ক্যান্সাৰৰ তোমাৰ চিকিৎসাৰ কাৰণে কোনটো আইসোটোপ ইউজ কৰা হয় কোবাল্ট ইউজ কৰা হয় সি অপশনটো কারেক্ট অপশন হয় ইয়াৰ পিছত যেটো আয়োডিন আছে এটো কিন্তু মনত ৰাখিবা এটো তোমাৰ গৰল ৰোগ অৰ্থাৎ গয়টৰ বেমাৰ ট্ৰিটমেন্টৰ কাৰণে ইউজ কৰা হয় আয়োডিনটো থাইৰয়েড মানুহৰ হয় যে থাইৰয়েড গ্ৰন্থি মানুহৰ গলটো যে ফুলি উঠে হেতুৰ চিকিৎসাৰ কাৰণে আয়োডিন ইউজ কৰা হয় আৰু ইউৰেনিয়ামটো তোমাৰ এক্সপ্লোজিভ বস্তুবোৰ বনোৱাত ইউজ কৰা হয় কাৰণ এইবোৰ হাইলি এক্সপ্লোজিভ মেটেৰিয়েল হয় আৰু ৰেডিয়ামটো তোমাৰ এক্সপ্লোজনত ইউজ কৰা হয় বা তোমাৰ যিবোৰ ৰেডিয়েশন আছে সেইবোৰত ৰেডিয়ামটো ইউজ কৰা হয় এর পিছত 16 নম্বৰ if the displacement of perpendicular to the force then the works এতে যদি বল হৰণৰ দিশত লম্ব হয় বল তোমাৰ ধৰি লোৱা তুমি কোনো এটা এনেকুৱা এটা তোমাৰ বস্তু আছে এটোৰ ওপৰত তুমি এফ বল প্ৰয়োগ কৰিছা আৰু এটো তোমাৰ এইফালে কি কৰিছে ক্ৰিয়া কৰিছে তেতিয়াহলে এতে বলৰ মান কি হ'ব w fs হ'ব কিন্তু তোমাৰ এটো তোমাৰ বস্তু আছে ইয়াৰ ওপৰত তুমি বল প্ৰয়োগ কৰিছা f কিন্তু এর ডিসপ্লেসমেন্ট হৈছে এর লগত পারপেন্ডিকুলার এনেকুৱা হৈছে তেতিয়াহলে ইয়াৰ মাজৰ এংগলটো কিমান ডিগ্ৰী হৈ যায় 90 ডিগ্ৰী হৈ যায় তেতিয়াহলে ওয়ার্ক কিমান হ'ব w fs cos θ fs কি হ'ব cos θ তো fs cos 90 ডিগ্ৰী আৰু তোমাৰ fs cos 90 ডিগ্ৰীৰ ভ্যালু কিমান 0 গতিকে fs ক 0 ৰে মাল্টিপ্লাই কৰিলে কিমান হ'ব 0 হ'ব গতিকে এতে ওয়ার্কৰ পৰিমাণ কি হ'ব 0 হ'ব সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে মেৰিকালচাৰ ইজ ৰিলেটেড টু মেৰিকালচাৰটো কাৰ লগত ৰিলেটেড হয় তো তোমাৰ ফিশাৰীৰ লগত ৰিলেটেড হয় এই নম্বৰ অপশনটো কারেক্ট অপশন হয় আৰু সেৰিকালচাৰটো তোমাৰ এইটো বি কিপিংৰ লগত তোমাৰ ইউজ হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে which of the following gas is one of the heat trapping gas আচ্ছা তলৰ কোনটো গেছে তোমাৰ পৃথিৱীৰ তাপ ধৰি ৰখাত সহায় কৰে তাপ ধৰি অৰ্থাৎ পৃথিৱীৰ টেম্পারেচার ইনক্রিজ কৰাত সহায় কৰে কোনে এটো কার্বন ডাই অক্সাইডে সেইকাৰণে গছ গছনি কাটিলে পৃথিৱীৰ টেম্পারেচারটো কি হয় ইনক্রিজ হয় কাৰণ কার্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ে আৰু কার্বন ডাই অক্সাইডে তোমাৰ কি কৰে হিট অ্যাবজর্ব কৰে সেইকাৰণে তোমাৰ টেম্পারেচারটো ইনক্রিজ হয় আৰু তোমাৰ গোলকীয় উত্তাপনৰ বৃদ্ধিৰ তোমাৰ প্ৰধান কাৰক হৈছে কার্বন ডাই অক্সাইড মনত ৰাখিবা 19 নম্বৰ কোৱেশ্চনটো চোৱা which statement are true in case of syphilis and gonorrhea transmission syphilis আৰু gonorrhea সংক্ৰমণৰ ক্ষেত্ৰত কোনবোৰ সঁচা এটো syphilis আৰু gonorrhea যি দুটা বেমাৰ আছে দুটা হৈছে STD মানে হৈছে তোমাৰ sexually transmitted disease অৰ্থাৎ যৌন সংক্ৰমিত বেমাৰ যদি কোনোবা মানুহে যদি কাৰোবাৰ লগত সেক্স কৰে তেতিয়া হলে তোমাৰ এই বেমাৰটো বিয়পে ইয়াতে syphilis and gonorrhea ৰোগৰ বীজাণু যৌন প্ৰক্ৰিয়াৰ দ্বাৰা বিয়পে গতিকে এটো কারেক্ট হ'ব syphilis can be transmitted to tomar through direct contact and syphilis or more gonorrhea is through the infected body fluids eto tomar ki hoy correct hoy syphilis and gonorrhea rog kebol purukhar dekhot poa jay eto misa hoy eto ei rogbur makhi ba mohor joriyete biyobe eto misa hoy karon eto tomar direct contact ot ahile he tomar ei duta biyobe gotike 1 aru 2 correct hobo 1 and 2 correct eto tomar a number option ot ase gotike a option to ki hobo correct option hobo তোমার এতে সিফিলিস আৰু গনৰিয়া যেটো বেমাৰ আছে এই বেমাৰটো এসটিডিৰ বিষয় তোমালোকে ক্লাস 10 ত পঢ়িবলৈ পাবা মনত ৰাখিবা ইম্পৰ্টেন্ট হয় এখিনি ইয়াৰ পিছত 20 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে which are not characteristics features of mammals তলৰ কোনটো স্তন্যপায়ী প্ৰাণীৰ বৈশিষ্ট্য নহয় এতে সব নহয় বুলি কৈছে তোমালোকে কিন্তু এইবোৰ কোৱেশ্চন সমাধান কৰোতে বহুত সাৱধান হবা তোমালোকৰ ক্লাস 10 ত এনেকুৱা ধৰণৰ বহুত কোৱেশ্চন আহিব mammals are cold-blooded animals with 3-chambered heart 3-chambered heart স্তন্যপায়ী প্ৰাণীসমূহ শীতল ৰক্তি আৰু তিনিটা কোঠালীযুক্ত
যেটো তোমাৰ মেমেলছ আছে মেমেলছবোৰ তিনিটা কোঠালি নাথাকে এটো চাৰিটা কোঠালি থাকে মানুহো মেমেলছ হয় মেমেলছ মানে কি যিবোৰে তোমাৰ স্তন গ্ৰন্থিৰ সহায়ত নিজৰ যিবোৰ সৰু সৰু পোৱালি থাকে সেইবোৰক পুষ্টিৰ যোগান ধৰে গাখীৰ খুৱায় নিজৰ গাখীৰ খুৱাই পুষ্টিৰ যোগান ধৰে তো সেইবোৰ তোমাৰ চাৰিটা চেম্বাৰ থাকে তিনিটাৰ কথা কৈছে গতিকে এটো নহয় তাৰ পিছত আছে ফিমেলছ হেভ মেমৰি গ্ল্যান্ড টু নাৰ্সাৰিজ देयर यंग ওয়ান্স এই শ্ৰেণীৰ প্ৰাণীসমূহত স্তন গ্ৰন্থি থাকে যে পোৱালিসমূহক পুষ্টি যোগান ধৰে এটো তো কাৰেক্ট হয় মেমেলছ হেভ হেয়াৰ্স এজ ওয়েল এজ সুইট অয়েল গ্ল্যান্ডস এন্ড देयर স্কিন এটো কারেক্ট হয় স্তন্যপায়ী প্ৰাণীৰ দেহত চুলি থাকে যেনেকুৱা তোমাৰ কেৰকেটুৱাৰ আছে তাৰ পিছত বাদুলিৰ আছে ঘৰ্মগ্ৰন্থি আছে মানে সিহঁতেও ঘামে মানুহৰ নিচিনা তৈলগ্ৰন্থি আছে এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট অল মেমেলছ হেভ এটো ইয়ং ওয়ান্স পৃথিৱীৰ সকলো স্তন্যপায়ী প্ৰাণীয়ে পোৱালি জন্ম দিয়ে এটো মিছা কথা হয় কাৰণ তোমাৰ কিছুমান স্তন্যপায়ী প্ৰাণী আছে যিবোৰে তোমাৰ কি কৰে কণী পাৰে ঠিক আছে যেনেকুৱা তোমাৰ কোৰেলছ নামৰ এটা প্ৰাণী আছে সামুদ্ৰিক প্ৰাণী এটো তোমাৰ কণী পাৰে কিন্তু স্তন্যপায়ী প্ৰাণী হয় তো তোমাৰ 1 আৰু 4 কি হ'ব কারেক্ট হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হয় এ নম্বৰটো কারেক্ট অপশন হ'ব যেহেতু তোমাৰ নহয় মিছাটো খুদিছে ইয়াতে নহয় বুলি কৈছে তো 1 নম্বৰ নহয় আৰু 4 নম্বৰটো নহয় গতিকে এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটোত কি কৈছে চোৱা এটো মেৰিষ্টেমেটিক টিস্যু ভাজক কলাসমূহ কি হয় ভাজক কলাসমূহ বিভাজনশীল কলাৰে গঠিত এটো কারেক্ট হয় সেইকাৰণে নাম দিছে ভাজক কলা মানে এইবোৰ তোমাৰ বিভাজিত হয় বিভাজিত হৈ পিছত তোমাৰ কি হয় স্থায়ী কলালৈ পৰিৱৰ্তন হয় এটো ভাজক কলা ঠিক আছে স্থান অনুসৰি ভাজক কলা অগ্ৰস্থ পাৰ্শ্ব আৰু নিৰ্বাচিত ভাজক কলা হিচাপে শ্ৰেণী বিভাজন কৰা হয় এটো কারেক্ট হয় তোমালোকৰ এনেকুৱা এটা চিত্ৰ আছে যে একেবাৰে ওপৰত কি থাকে অগ্ৰস্থ ভাজক কলা মানে একেবাৰে ওপৰত অগ্ৰস্থ ভাজক কলা তাৰ পিছত তোমাৰ ইয়াতে থাকে পাৰ্শ্ব ভাজক কলা এটো পাৰ্শ্ব ভাজক কলা আৰু একেবাৰে তলত থাকে যেমন নিবেশিত ভাজক কলা নিবেশিত ভাজক কলা তো এই স্থান সাপেক্ষে একেবাৰে ওপৰটো অগ্ৰস্থ মাজত থকাটো পাৰ্শ্ব আৰু একেবাৰে তলত থকাটো নিবেশিত ভাজক কলা বুলি কোৱা হয় আৰু এটা কথা মনত ৰাখিবা নিবেশিত ভাজক কলাক তোমাৰ ক্যাম্বিয়াম বুলি কোৱা হয় ক্যাম্বিয়াম বহুত ইম্পৰ্টেন্ট হয় এটো কিন্তু পৰীক্ষাত আহে তো এটো 1 আৰু 2 দুটা কারেক্ট পালো 3 নম্বৰত কি কৈছে চোৱা মেৰিষ্টেমেটিক টিস্যু হেভ থিন সাইটোপ্লাজম এন্ড সেল হেভ কিউটিন এন্ড সুবেৰিন ভাজক কলাৰ কোষবিলাকৰ কুপ্ৰৰসত ঘনত্ব কম আৰু ইহত লিগনিন আৰু সুবেৰিন থাকে এটো তোমাৰ কি হয় কারেক্ট অপশন হয় মেৰিষ্টেমেটিক আফটাৰ ডিফাৰেন্সিয়েচন লিডস টু দ্য ডেভেলপমেন্ট অফ ভেৰিয়াছ টাইপস অফ পাৰ্মানেন্ট টিস্যু এটো তো ক'লে তোমালোকক ভাজক কলাসমূহ বিভাজন ঘটি স্থায়ী কলালৈ পৰিৱৰ্তন হয় এটো কারেক্ট হয় তাৰ মানে গুটেকেইটা কারেক্ট হয় এটো ডি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব বুজি পালানে ইয়াৰ পিছত 22 নম্বৰ কোৱেশ্চনটো চোৱা এটো হুইচ স্টেটমেন্ট ডিফাইন প্লাজমা মেমব্ৰেন অর সেল মেমব্ৰেন তলৰ কোনটো ব্যাখ্যায় কোষাবৰণ বা কোষাবৰণৰ বাবে প্ৰযোজ্য কোষাবৰণৰ কথা কৈছে সেল মেমব্ৰেন অর প্লাজমা মেমব্ৰেন আর কল সিলেক্টিভলি পারমিয়েবল মেমব্ৰেন বিকজ নো ম্যাটেরিয়াল ক্যান পাস থ্রু ইট এটো ইনকারেক্ট হয় কিহৰ কাৰণে ইনকারেক্ট হয় এটো চোৱা তোমাৰ যেটো কোষাবৰণ আছে চয়নাত্মক ভিত্তাবৰণ বুলি কোৱা হয় যাৰ মাজেৰে তোমাৰ কিছুমান পদাৰ্থ পাৰ হৈ যাব পাৰে আৰু কিছুমান পদাৰ্থ পাৰ হৈ যাব নোৱাৰে কিন্তু ইয়াতে কৈছে কোনো দ্ৰব্য পাৰ হ'ব নোৱাৰে সেই কাৰণে এটো তোমাৰ কি হ'ব ইনকারেক্ট হ'ব তাৰ পিছত 2 নম্বৰ কৈছে অসমোসিস এন্ড ডিফিউজন টেক্স প্লেস ইন দ্য প্লাজমা মেমব্ৰেন ফ্ৰম ম্যাটেৰিয়েল ট্ৰান্সপোৰ্টেশন এটো ব্যৱনাৰ আশ্ৰিত প্ৰক্ৰিয়াসমূহৰ দ্বাৰা কোষাবৰণ দ্ৰব্যৰ সঞ্চালন হয় এটো কারেক্ট হয় ইয়াৰ পিছত the plasma membrane is flexible and is made up of organic molecules called lipids and protein এটো তোমাৰ কারেক্ট হয় কোষাবৰণবোৰ নমনীয় গুণ বিশিষ্ট হয় আৰু জৈৱ অনুজীৱ লিপিড আৰু প্ৰটিনৰ দ্বাৰা গঠিত এটো কারেক্ট হয় আৰু এটা কথা মনত ৰাখিবা যেটো তোমাৰ সেল ওয়াল আছে সেল ওয়ালটো কিন্তু প্ৰাণীৰ দেহত নাথাকে এটো বেসিক্যালি কি হৰি গঠিত হয় সেলুলোজৰ দ্বাৰা গঠিত হয় যেটো প্ৰাণীৰ নাথাকে এটো কেৱল উদ্ভিদৰহে থাকে তাৰ পিছত plants have only cell membranes whereas animals have both cell membrane and rigid cell wall এটো তোমাৰ কি হয় কারেক্ট হয় হয়নে তো আমি কি পালো 2 3 and 4 কারেক্ট পালো তো এটো সি নম্বৰ অপশনটো কি হ'ব কারেক্ট অপশন হ'ব সি নম্বৰটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা 23 নম্বৰত কি কৈছে which of the following can hear infrasound অবশব্দ কোনে শুনিব পাৰে হাতীয়ে শুনিব পাৰে আৰু ডাইনোসৰে শুনিব পাৰে তো 1 আৰু 3 কারেক্ট হ'ব এটো সি অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে if the distance between two objects is doubled which of the following is correct for gravitational force between them এতে চোৱা তোমাৰ কি কৈছে দুটা বস্তুৰ মাজৰ দূৰত্ব দুগুণ কৰিলে ইহঁতৰ মাজৰ মহাকৰ্ষণ বলটো কি হ'ব আমি জানো দুটা বস্তুৰ মাজৰ মহাকৰ্ষণ বল F = g(mm)/d². g(mm)/d². এতে তোমাৰ g m m এতে তোমাৰ যেটো ডিসটেন্স ডিসটেন্সটো দুই গুণ কৰিছে
অর্থাৎ এটু কি হবো 2d হোল স্কয়ার হবো 2d হোল স্কয়ার হলে কি হবো gmm ডিভাইডেড বাই এটু তোমার 4d স্কয়ার হবো এটা 2 স্কয়ার করলে একটু 4 হয়ে যাব তো এটু 4d স্কয়ার মানে কি এটু হবো 1/4 gmm ডিভাইডেড বাই d স্কয়ার অর্থাৎ এটু হবো 1/4 অফ m 1/4 অফ f এটা f মানে তো এখানে আছিল না তো f এখানে হবো মানে তোমার যেখানে প্রথমৰ যেটো বল থাকিব হেতুৰ 4 গুণ কম হৈ যাব মানে এটু ইট বিকামস 1/4 এটু এক চতুৰ্থাংশ হ'ব 4 ভাগৰ 1 ভাগ হ'ব গতিকে অনলি 2 কারেক্ট হ'ব অনলি 2 কারেক্ট এটু তোমার এটু সি নম্বৰ অপশনত আছে তো সি নম্বৰ অপশনটো কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে অ্যাকর্ডিং টু দ্য থার্ড ল অফ মোশন এটু অ্যাকশন টেক্স প্লেস নিউটনৰ তৃতীয় সূত্ৰ মতে ক্ৰিয়া আৰু প্ৰতিক্ৰিয়া তোমাৰ কি হয় যেটো নিউটনৰ তৃতীয় গতিসূত্ৰ আছে হেতু কি হয় প্ৰত্যেক ক্ৰিয়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে ধৰিলে এটো এটা মাৰ্বল এটো ধৰা m বলৰ মাৰ্বল এটো ধৰা m ড্যাশ বলৰ মাৰ্বল এটোৰ ওপৰত এটো যেটো বল প্ৰয়োগ কৰিব এটো দুটা ডিফারেন্ট বস্তু হ'ব লাগিব সেম বস্তু নহয় ডিফারেন্ট বস্তু হ'ব লাগিব আৰু এটো তোমাৰ ইয়াতে আঘাত কৰাৰ পিছত এটো কোন ফালে যাব মানে ইয়াৰ যেটো ডাইৰেকশন হেতু আমি গম নাপাও গতিকে ডাইৰেকশনটো তোমাৰ বেলেগ হ'ব যেটো কি কৈছে অলওয়েজ অ্যাক্ট অন সেম বডি এটো নহয় একে পদাৰ্থৰ ওপৰত ক্ৰিয়া নকৰে অলওয়েজ অ্যাক্ট অন ডিফারেন্ট বডিজ বেলেগ বস্তুৰ ওপৰত ক্ৰিয়া কৰে এটো কারেক্ট হয় অলওয়েজ অ্যাক্ট অন অপোজিট ডাইরেকশন সদা বিপরীত ফালে কাম কৰে এটো কারেক্ট হয় হ্যাভ সাম ম্যাগনিটিউড এন্ড ডাইরেকশন তো মান আৰু দিক একে থাকে এটো ইনকারেক্ট হয় তার মানে এটো কি হ'ব 2 আৰু 3 কারেক্ট হ'ব আর 2 আৰু 3 কারেক্ট কোন অপশনত আছে এটো স্যার ডি অপশনত আছে গতিকে ডি অপশনটো কারেক্ট অপশন হয় বহুত ইম্পর্টেন্ট কোশ্চেন হয় এইবোৰ তোমালোকৰ যদি एग्जाम হোৱা নাই তোমালোকৰ জিলা তেতিয়া হলে তোমালোকে এইবোৰ চাই যাবা বহুত ইম্পর্টেন্ট হয় ইয়াৰ পিছৰ কোশ্চনটো কি কৈছে চোৱা in which of the following case of motion distance moved and the magnitude of displacement are equal আচ্ছা তোমার তলৰ কোনটোৰ ক্ষেত্ৰত তোমাৰ গতিৰ ক্ষেত্ৰত অতিক্ৰম কৰা দূৰত্ব হৰণৰ সৈতে একে হ'ব যেতে বস্তু এটা সৰল ৰেখাত গতি কৰিব তেতিয়া তোমাৰ হৰণ আৰু ডিসপ্লেসমেন্ট সেম হয় হাতৰি ডিসপ্লেসমেন্ট আৰু অতিক্ৰম কৰা দূৰত্ব মানে ডিসটেন্স আৰু ডিসপ্লেসমেন্ট সেম হ'ব এটো সা এক নম্বৰ অপশনতে আছে গতিকে এক নম্বৰ অপশনটো কারেক্ট হ'ব অনলি ওয়ান এটো বি অপশনটো কি হ'ব কারেক্ট অপশন হ'ব ইয়াৰ পিছৰ কোশ্চনটো চোৱা এটো কি কৈছে কাইনেটিক এনার্জি অফ মলিকিউলস ইজ ডাইরেক্টলি প্রপোর্শনাল টু এটো কণিকাৰ গতি শক্তি সমানুপাতিক কাৰ সমানুপাতিক হয় উষ্ণতাৰ এটো হয় এটো তোমাৰ নোট কারেক্ট অপশন হ'ব তার মানে তোমার যদি টেম্পারেচার বাড়ে তেতিয়া হলে তোমার গতি শক্তি কণিকাবোৰৰ গতি শক্তি কি হয় ইনক্রিজ হয় সেই কাৰণে তোমাৰ যিকোনো দুটা দ্ৰৱ লোৱা এনেকৈ দুটা গ্লাস লৈ দুটা দ্ৰৱ লবা এতে ধৰা পানী লৈছা ঠিক আছে আৰু দুটাতে তুমি এতে তুমি হট ওয়াটার আৰু ইয়াতে তুমি কি কৰা কোল্ড ওয়াটার লোৱা দুটা ওয়াটার লোৱা এটো একটা হট ওয়াটার আছে আৰু একটা কোল্ড ওয়াটার আছে ইয়াতে তুমি কালার মিক্স কৰিলে কোনটো তাগতে কালার মিক্স হ'ব জানানে এটো তাগতে মিক্স হ'ব কাৰণ এটো হট হয় কাৰণ ইয়াতে তোমাৰ যিবোৰ পার্টিকলস আছে অর্থাৎ কণিকা আছে সেই কণিকাবোৰৰ যেটো গতি শক্তি হেতু বেছি আছে সেই কাৰণে সোনকালে ডিফিউজন মেথডত তোমাৰ কি হ'ব মিহলি হৈ যাব ইয়াতে লাহে লাহে মিহলি হ'ব কাৰণ ইয়াৰে গতি শক্তি কম আছে কণিকাবোৰৰ মাজত তো টেম্পারেচার হ'ব তাৰ মানে অনলি ওয়ান হ'ব এটো এ নম্বৰ অপশনটো কারেক্ট অপশন হ'ব এটো কৈছে প্ৰপাৰ্টিজ অফ সলিউশন দ্ৰৱণৰ ধৰ্ম কি হয় দ্ৰৱণটো হোমোজেনাস মিক্সচাৰ হয় সমহত্ব মিশ্ৰণ এটো কারেক্ট হয় সাইজ পার্টিকলস আর স্লাইটলি গ্রেটার দেন 10 টু দি পাওয়ার -9 এটো মিছা কথা কাৰণ এটা তোমাৰ স্লাইটলি গ্রেটার নহয় স্লাইটলি লেসার হয় এটো গ্রেটার আছে এটো লেসার হ'ব লাগিছিল তো লেসার হলে মানে কম হলে এটো শুদ্ধ হলে হয় গতিকে এটো নহয় সলিউশন আর স্টেবল এটো স্টেবল হয় এটো কারেক্ট হয় তো 1 3 কারেক্ট পালো ক্যান স্কেটার অফ লাইট এটো পোহৰৰ ৰশ্মি বিচ্যুত কৰিব নোৱাৰে যেহেতু তোমাৰ বহুত সৰু হয় কণিকাবোৰ সেই কাৰণে বিচ্যুত কৰিব নোৱাৰে গতিকে তোমাৰ এটো 1 নম্বৰ আৰু 3 নম্বৰটো হে কারেক্ট হ'ব 1 and 3 কোত আছে 1 and 3 অপশনত নাই সো এটো হ'ব 1 and 3 এটো 1 and 3 কারেক্ট হবে তো বি অপশনটো কারেক্ট হবে এটো 2 নহয় বলে এটো 3 হ'ব হা এটো ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এতে এলিমেন্টস প্রেজেন্ট ইন বেকিং সোডা সো বেকিং সোডাৰ ফর্মুলা কি এটো সোডিয়াম হাইড্রোজেন কার্বনেট কি আছে সোডিয়াম আছে হাইড্রোজেন আছে কার্বন আছে আৰু অক্সিজেন আছে সোডিয়াম হাইড্রোজেন কার্বন আৰু অক্সিজেন এটো 4 নম্বৰত আছে গতিকে 1 আৰু 4 কারেক্ট হ'ব এটো ডি অপশনটোৱে কারেক্ট হ'ব ইয়াৰ পিছত চোৱা The characteristics of Rutherford structure. Rutherford যেটো স্ট্রাকচার আছিল এটা তোমার কি আছিল সো Rutherford পরমাণুৰ আঠেৰ বৈশিষ্ট্য কি আছিল পরমাণুবোৰ ধনাত্মক আধানযুক্ত একটা কেন্দ্র থাকে এটো হয় আৰু সেই কেন্দ্ৰটো কি বুলি কও আমি নিউক্লিয়াস হয়নে পরমাণুৰ ধনাত্মক আধানযুক্ত একটা কেন্দ্র থাকে যাক আমি নিউক্লিয়াস বুলি কও আৰু Rutherford যেটো পরমাণুৰ আঠি আছে এটা কি আবিষ্কাৰ কৰিছিল পরমাণুৰ নিউক্লিয়াস আবিষ্কাৰ কৰিছিল
দ্য সাইজ অফ দ্য নিউক্লিয়াছ স্লাইটলি বিগাৰ দেন কম্পেয়াৰ্ড টু দ্য সাইজ অফ দ্য এটম। এইটো মিছা কথা, কাৰণ তোমাৰ যিটো পৰমাণুৰ আকাৰৰ তুলনাত নিউক্লিয়াছৰ আকাৰটো অলপ ডাঙৰ নহয়, এইটো অলপ সৰুহে হয়, এইটো তোমাৰ ডাঙৰ বুলি কৈছে, গতিকে এইটো নহয়। তো 1 নম্বৰটো আমি কাৰেক্ট পালোঁ। তাৰপিছত কি কৈছে চোৱা, ইয়াতে কৈছে দ্য ইলেক্ট্ৰনছ ৰিভল্ভ এৰাউণ্ড দ্য নিউক্লিয়াছ অফ দ্য ডিফাইনিট অৰ্বিট। নিউক্লিয়াছৰ চাৰিওফালে কিছুমান সুনিৰ্দিষ্ট কক্ষপথত ইলেক্ট্ৰনবোৰ সুস্থিৰ থাকে, এইটো কাৰেক্ট হয়। ইলেক্ট্ৰনছ ডু নট ৰেডিয়েট এনাৰ্জি ৱাইল ৰিভল্ভিং দ্য অৰ্বিটছ। তোমাৰ কক্ষপথত ঘূৰি থাকোঁতে ইলেক্ট্ৰনবোৰে কোনো শক্তি বিকিৰণ নকৰে, এইটো কাৰেক্ট হয়। গতিকে আমি কি কাৰেক্ট পালোঁ, তোমাৰ 1, 3, 4 কাৰেক্ট হয়নে? 1, 3, 4 এইটো তোমাৰ ক'ত আছে? 1, 3, 4 আছে জানো ইয়াতে? 1, 3, 4 এইটো 1 নম্বৰ, তাৰপিছত তোমাৰ 3 নম্বৰ, 1, 3 আৰু 4। আচ্ছা নহয় চৰি, ইয়াতে তোমাৰ বিকিৰণ নকৰে বুলি কৈছে, এইটো কৰে হয়। তোমাৰ ৰাডাৰফৰ্ডৰ মতে বিকিৰণ কৰে, কিন্তু বৰৰ আৰ্হিৰ মতে বিকিৰণ নকৰে হয়নে? গতিকে তোমাৰ 1 and 3 কাৰেক্ট হ'ব। 1 and 3 এইটো তোমাৰ বি অপশ্যনত আছে, গতিকে বি অপশ্যনটো কাৰেক্ট হ'ব। বৰৰ অপশ্যন মতে, যিটো বৰৰ পৰমাণু তথ্য আছে, বৰৰ পৰমাণু তথ্য মতে ইলেক্ট্ৰনবোৰ কক্ষপথত ঘূৰোঁতে পোহৰ বিকিৰণ নকৰে, কিন্তু ৰাডাৰফৰ্ডৰ মতে বিকিৰণ কৰে, ঠিক আছে। তো সেইকাৰণে এইটো তোমাৰ ইনকাৰেক্ট হ'ব। তো 1 and 3 কাৰেক্ট হ'ব, তো বি অপশ্যনটো কাৰেক্ট হ'ব। ইয়াৰ পিছত 31 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হুইচ এনাৰ্জি চেঞ্জেছ ইনভলভছ ইন দ্য ফ্ৰিকশ্যন ফ'ৰ্চ। ঘৰ্ষণ বলৰ লগত কোনটো জড়িত? ঘৰ্ষণ বল হ'লে তোমাৰ কি হ'ব? এইটো তোমাৰ গতি শক্তি তাপ শক্তিলৈ পৰিৱৰ্তন হ'ব, এইটো 3 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তো অনলি 3 আছেনে? আছে, এইটো ডি অপশ্যনত আছে, গতিকে ডি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত দ্য মেক্ৰ' নিউট্ৰিয়েণ্টছ ফৰ হেল্ডি এণ্ড প্ৰপাৰ গ্ৰোথ অফ প্লেণ্টছ। ইয়াতে চোৱা, তোমাৰ উদ্ভিদৰ সুষম বৃদ্ধিৰ বাবে প্ৰয়োজনীয় মুখ্য অনুপোষক। চোৱা, তোমালোকৰ 13টা মুখ্য অনুপোষক আছে, তাৰে ভিতৰত তোমাৰ 6টা নে 7টা আছিল বাৰু, চাই ল'বাচোন। 7টা তোমাৰ মুখ্য অনুপোষক আছে, আৰু তোমাৰ বাকী ক্ষুদ্ৰ মাত্ৰিক অনুপোষক আছে হয়নে? ক্ষুদ্ৰ মাত্ৰিক অনুপোষক আছে। গতিকে এই ক্ষুদ্ৰ মাত্ৰিক অনুপোষক আৰু মুখ্য অনুপোষক কাক বোলে আৰু কি আছিল তোমালোকে কিন্তু মনত ৰাখিব লাগিব, বহুত ইম্পৰ্টেণ্ট হয়। তো তোমাৰ সুষম বৃদ্ধিৰ বাবে যিটো মুখ্য অনুপোষক কি লাগে? নাইট্ৰজেন, ফছফৰাছ আৰু পটাছিয়াম লাগে। এতিয়া পটাছিয়ামটো অপশ্যনটো দিয়া নাই, গতিকে নাইট্ৰজেন আৰু ফছফৰাছ হ'ব। নাইট্ৰজেন আৰু ফছফৰাছ মানে 1 আৰু 2 হ'ব। 1 আৰু 2 এইটো 1 নম্বৰ অপশ্যনত আছে, গতিকে 1 নম্বৰ মানে এ নম্বৰ অপশ্যনটোৱে কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত অক্সিজেন ফাউণ্ড ইন এটমস্ফিয়াৰ আৰ ইউজড বাই দ্য প্ৰচেছ অফ। বায়ুমণ্ডলত পোৱা অক্সিজেন কোনকেইটা প্ৰক্ৰিয়াৰ দ্বাৰা ব্যৱহাৰ কৰা হয়? কম্বাশ্যন, দহনৰ কাৰণেতো অক্সিজেন লাগিবই, অক্সিজেন নহ'লে তোমাৰ বস্তু এটা পুৰিব নোৱাৰে, ঠিক আছে। ইয়াৰ পিছত ৰেছপিৰেশ্যন, শ্বসনতো লাগেই আমাৰ, আমি অক্সিজেন নহ'লে কেনেকৈ জীয়াই থাকিম। এইটো প্ৰচেছ অফ ফৰ্মেশ্যন অফ নাইট্ৰজেন অক্সাইডছ, নাইট্ৰজেনৰ অক্সাইডসমূহ গঠন কৰোঁতে লাগে, এইটো কাৰেক্ট হয়। ৱাটাৰ চাইকেল, ৱাটাৰ চাইকেল যিটো আছে, ৱাটাৰ চাইকেলত কেৱল তোমাৰ কি হয়, হাইড্ৰজেন আৰু অক্সিজেন এই দুটা তোমাৰ কি হয়, ইউজ হয়, কিন্তু ইয়াতে তোমাৰ সেইটো কোৱাই নাই হয়নে? এইটো কৈছে তোমাৰ অক্সিজেনৰ কথা। আচ্ছা, তোমাৰ এইটো অপশ্যন আছে নেকি? তোমাৰ গোটেইকেইটা অপশ্যনটো গোটেইকেইটা নাই। কম্বাশ্যনত লাগে, ৰেছপিৰেশ্যনত লাগে, নাইট্ৰজেন আদি অক্সাইড সৃষ্টি কৰিবলৈ। নাইট্ৰজেন এইটোতো তোমাৰ নাইট্ৰজেন চক্ৰত আছে এইটো, আৰু এইটো আছে ৱাটাৰ চক্ৰত। 1 আৰু 2 অপশ্যন আছে জানো? 1 আৰু 2 অপশ্যনটো নাই, এইটো তোমাৰ 1, 3 আৰু 4 হে কাৰেক্ট হ'ব। 1, 3 আৰু 4 কোনটো অপশ্যনত আছে? এইটো তোমাৰ এইটো হ'ব লাগিছিল, 1, 3 আৰু 4 হ'ব লাগিছিল, 1, 3 আৰু 4ত লাগে, গতিকে এইটো তোমাৰ এইটো অলপমান চাই ল'বাচোন। তোমালোকে যেটো অক্সিজেন চক্ৰ আছে সেইটো পঢ়িলে তোমালোকে গম পাবা। এইটো মোৰ মতে এইটো হ'ব লাগে 1, 3 আৰু 4 কাৰেক্ট হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তাৰ পিছৰ কুৱেশ্যন কেইটা চোৱা। ইয়াতে তোমাৰ ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিছে, এইটো চোৱা। দ্য মোশ্যন অফ এন অবজেক্ট could be uniform or non-uniform depending on whether its velocity constant or changing. এটা তো কারেক্ট হয়। বস্তু এটা বেগ স্থির নে পরিবর্তনশীল, সেইটো বস্তুটোৰ গতি সুষম নে বিষম এটার উপর নির্ভর করে। এটা কারেক্ট হয়, মানে সুষম হলে তোমার কি হব, যদি বস্তুটোর গতিবেগ যদি সুষম হয় তার মানে আমি কি কওঁ যে বেগ পরিবর্তনশীল নহয়, অর্থাৎ বেগ অপরিবর্তনশীল হলে সুষম বুলি কোৱা হয় আৰু বেগ পরিবর্তনশীল হলে বিষম বুলি কোৱা হয়। তো বেগের উপর নির্ভর করে, তো এটা তোমার কি হব, কারেক্ট অপশন হব। ডিউরিং ইউনিফর্ম মোশন অফ এন অবজেক্ট অ্যালং স্ট্রেট লাইন
দ্য ভেলোচিটি ৰিমেইনছ কনষ্টেণ্ট উইথ টাইম এইটো কাৰেক্ট হয়নে কোনো এটা বস্তু যদি সৰল ৰেখাত সুষম বেগেৰে গতি কৰি আছে তাৰ মানে কি এইটোৰ গতি সুষম হয় আৰু তোমাৰ ভেলোচিটিটো সময়ৰ লগত একে থাকে গতিকে তোমাৰ এইটো কাৰেক্ট হ'ব দুইটা কাৰেক্ট হ'ব এক আৰু দুই দুইটা কাৰেক্ট গতিকে এইটো ই অপশ্যনটো কাৰেক্ট হ'ব এতে চোৱা যিটো এ নম্বৰ অপশ্যন আছে এইটো তোমাৰ এক আৰু দুই দুইটা কাৰেক্ট বুলি কৈছে গতিকে এইটো কাৰেক্ট হ'ব ইয়াৰ পিছৰ কুৱেশ্যনটো চোৱা কি কৈছে তোমাৰ ইয়াতে কৈছে দ্য কাইনেটিক এনাৰ্জি অফ এন অবজেক্ট ইনক্ৰিজেছ উইথ ইট স্পীড বস্তুটাৰ গতিশক্তি দ্ৰুতিৰ সৈতে বৃদ্ধি হয় এইটো কাৰেক্ট হয়নে যদি তোমাৰ গতিশক্তি বাঢ়ে তাৰ মানে তোমাৰ কি হয় স্পীড বাঢ়ে হয়নে কোনো এটা বস্তু তোমাৰ সোনকালে পৰিৱৰ্তন হৈ আছে তাৰ মানে তুমি কি ক'বা ইয়াৰ বেগ বেছি গতিকে এইটো কাৰেক্ট হয় দ্য এনাৰ্জি ট্ৰান্সফাৰ টু এন অবজেক্ট ইজ ষ্ট'ৰড এজ পটেনচিয়েল এনাৰ্জি ইফ ইট ইজ নট ইউজড কজেছ চেঞ্জ দ্য ভেলোচিটি অৰ স্পীড অফ দ্য অবজেক্ট এইটো তোমাৰ কি হয় কাৰেক্ট হয় যোগান ধৰা শক্তি ব্যৱহাৰ নহ'লে পৰিৱৰ্তনৰ বাবে ব্যৱহাৰ নহ'লে স্থিতিশক্তি ৰূপে সঞ্চিত হয় এইটো কাৰেক্ট হয় যেনেকুৱা ধৰা তুমি এটা তলত এটা বস্তু আছে এইটো তুমি ওপৰত উঠালা তেতিয়াহ'লে ইয়াৰে যিখিনি স্থিতিশক্তি সেইটো তোমাৰ কি হ'ব mgh হ'ব হয়নে mgh হ'ব আৰু এই mgh2 যদি তুমি ইয়াৰে পৰা বস্তুটো এৰি দিবা তেতিয়া mgh2 তোমাৰ কি হ'ব হাফ mv লৈ পৰিৱৰ্তন হ'ব আৰু এইটো তোমাৰ কি হ'ব নিগেটিভ হ'ব কিহৰ কাৰণে কাৰণ এইটো তলফালে আহিব গতিকে তোমাৰ এইটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব তো 1 আৰু 2 দুইটা কাৰেক্ট গতিকে এই অপশ্যনটো কাৰেক্ট হ'ব তাৰপিছৰ কুৱেশ্যনটো চোৱা ইভাপোৰেশ্যন ইজ প্ৰচেছ দ্যাট টাৰ্নছ লিকুইড ইনটু ভেপৰ বইলিং পইণ্ট এইটো তোমাৰ ইনকাৰেক্ট হয় কিহৰ কাৰণে ইনকাৰেক্ট হয় কাৰণ এইটো চোৱা এবভ বুলি কৈছে এবভ নহয় ইয়াতে বিলো হ'ব লাগিছিল বিলো মানে উষ্ণতাৰ উতলাংকৰ ওপৰৰ নহয় এইটো উতলাংকৰ তলৰ হ'ব হা উতলাংকৰ তলৰ যিকোনো উষ্ণতাত কোনো জলীয় পদাৰ্থৰ ভাপলৈ পৰিৱৰ্তন হোৱা ঘটনাক বাষ্পীভৱন বোলে এতিয়া যেহেতু ওপৰত আছে গতিকে এইটো নহয় তাৰ মানে কি ধৰি লোৱা তোমাৰ এটা তুমি এনেকৈ কেৰাহী লৈছা আৰু ইয়াতে তুমি পানী লৈছা সেই পানীখিনি তুমি হিট কৰি আছা এই হিট কৰিলে তোমাৰ এইটো যেতিয়া 100 ডিগ্ৰী সেলসিয়াস পাব তেতিয়াহ'লে এইটো ইভাপোৰেট হ'ব তো তুমি এই 100 ডিগ্ৰী সেলসিয়াসৰ তলত যিখিনি টেম্পাৰেচাৰ আছে ধৰা তোমাৰ 90 আছে বা তোমাৰ 60 আছে বা 50 আছে বা 25 আছে এই টেম্পাৰেচাৰত যদি পানীখিনি বাষ্পীভূত হয় তেতিয়াহ'লে তাক আমি ইভাপোৰেশ্যন বুলি ক'ম আৰু যদি 100 ডিগ্ৰী সেলসিয়াস তাপ দিছা তাৰপিছত বাষ্পীভৱন হৈছে এইটোক আমি বাষ্পীভৱন নকওঁ তেতিয়াহ'লে সেইটোক আমি কি কওঁ উতলাংক বুলি কওঁ এইটো কি ক'ম আমি উতলাংক উতলাংক আৰু তোমাৰ বাষ্পীভৱন কিন্তু বেলেগ বেলেগ বস্তু উতলাংক মানে কি তোমাৰ যিটো লয়েষ্ট টেম্পাৰেচাৰ আছে সেইটো যদি তোমাৰ উতলাংকতকৈ বেছি হয় আৰু তেতিয়া যদি পানী বাষ্পীভূত হয় সেইটোকে উতলাংক বুলি কোৱা হয় আৰু তাৰ যদি তলত থাকি যদি পদাৰ্থ বা কোনো জলীয় পদাৰ্থ এটা যদি বাষ্পীভূত হয় সেইটোকে আমি বাষ্পীভৱন বুলি কওঁ গতিকে তোমাৰ এইটো ওপৰত দিয়াৰ কাৰণে এইটো তোমাৰ মিষ্টেক হৈ গ'ল ঠিক আছে মানে ভুল এক নম্বৰ স্টেটমেন্টটো ভুল হৈ গ'ল তাৰপিছত দুই নম্বৰ স্টেটমেন্টত কি কৈছে চোৱা the amount of kinetic energy is more in the surface of liquid sense it can free from the attraction of other molecules জলীয় পদাৰ্থৰ পৃষ্ঠভাগত থকা কণিকাৰ গতিশক্তিৰ পৰিমাণ বেছি হেহে ইহতক আন কণিকাৰ আকৰ্ষণৰ পৰা মুক্ত বাষ্পলৈ ৰূপান্তৰিত কৰিব পাৰি এইটো তোমাৰ কাৰেক্ট হয় তো তোমাৰ স্টেটমেন্ট 1 টো ইনকাৰেক্ট হয় স্টেটমেন্ট 2 টো কি হয় কাৰেক্ট স্টেটমেন্ট হয় এতে চোৱা তাৰপিছত তোমাৰ এনাবিনা দিছে চোৱা এনাবিনা এটো এনাবিনা কাৰেক্ট তোমাৰ ডিটেকশন কৰিবলৈ দিছে এই অংশটো কি বুলি কয় এই অংশটো তোমাৰ ৰেষ্টিং স্পোৰ বুলি কয় ৰেষ্টিং স্পোৰ মানে তোমাৰ এটো হ'ব সুপ্ত ৰেণু এটো কি বুলি কয় সুপ্ত ৰেণু আৰু তোমাৰ এই মাজৰ যিখিনি আছে এইখিনি তোমাৰ ভেজিটেটিভ সেল বুলি কয় ভেজিটেটিভ সেল আৰু এই লাষ্টৰ যিখিনি আছে লাষ্টৰখিনিক তোমাৰ কি বুলি কয় এটো তোমাৰ হেটেৰোসাইটস এটো কয় হেটেৰোসাইটস হেটেৰোসিস্ট CISTS হেটেৰোসিস্ট হয় এটো হ'ব গতিকে এটো চা এই নম্বৰ অপচনত আছে এটো ৰেষ্টিং স্পোৰ ভেজিটেটিভ সেল আৰু হেটেৰোসিস্ট এটো তোমাৰ এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো তোমাৰ কি হয় এটো এটা ডায়াগ্ৰাম দিয়া আছে আৰু কৈছে যে মিক্সাৰ সেপাৰেট থ্ৰু এবভ ডায়াগ্ৰাম পসিবলি এটো তোমাৰ ওপৰৰ চিত্ৰটোৰ দ্বাৰা আমি কি সেপাৰেট কৰিব পাৰো এটো চোৱা এটা যেটো তোমাৰ দিছে এটো তোমাৰ কি হয় এটো তোমাৰ আংশিক পাতন হয় আংশিক পাতন পদ্ধতি হয়নে আংশিক পাতন পদ্ধতি এতিয়া আংশিক পাতন পদ্ধতিৰ হয়তো আমি কি কৰিব পাৰো দুটা লিকুইড আমি সেপাৰেট কৰিব পাৰো দুটা লিকুইড কেনেকুৱা লিকুইড ধৰিলা তোমাৰ পানীৰ লগত আৰু এটা তোমাৰ কি আছে এটোৰ লগত সেম টেম্পাৰেচাৰৰ এটা বস্তু ডিফাৰেন্ট টেম্পাৰেচাৰৰ এটা বস্তু মিহলি হৈ আছে যেনেকুৱা ধৰা এচিটন ঠিক আছে
মানে পানীৰ লগত এচিটন মিহলি হ'ব কিন্তু এচিটনৰ টেম্পাৰেচাৰ বেলেগ আৰু পানীৰ টেম্পাৰেচাৰ বেলেগ আৰু এই দুটা টেম্পাৰেচাৰৰ ডিফাৰেন্স কিমান থাকিব লাগিব 25 ডিগ্ৰীতকৈ 25 কেলভিনতকৈ কম হ'ব লাগিব 25 কেলভিনতকৈ কম হ'লে তোমালোকক মই যিখিনি ডেছক্ৰিপশ্যন দি গৈ আছোঁ এইখিনি কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা কুৱেশ্যন আহিব পাৰে ঠিক আছে তো এইটো তোমাৰ কি হ'ব পানী আৰু এচিটন এইটো চোৱা এই নম্বৰ অপশ্যনতে আছে 1 নম্বৰ অপশ্যনত আছে গতিকে এইটো চোৱা এই অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব এইখিনি কথা মনত ৰাখিবা আৰু যেটো তোমাৰ উদ্দায়ী পদাৰ্থ সেপাৰেশনৰ কাৰণে তোমাৰ এই পাৰ্টখিনি নাথাকে ঠিক আছে উদ্দায়ী পদাৰ্থ সেপাৰেশনৰ কাৰণে এটুক আমি ডাইৰেক্টলি কি বুলি কও পাতন পদ্ধতি বুলি কও ডাইৰেক্টলি পাতন আৰু এটু হৈছে আংশিক পাতন দুটা ডিফারেন্স কিন্তু মনত ৰাখিব লাগিব ইয়াৰ পিছত চোৱা এছাৰশন আৰু ৰিজনিংৰ কোৱেশ্চন দিছে ইয়াতে তোমাৰ কি কৈছে চোৱা এছাৰশনত দিছে সাউন্ড ওয়েভস আর লংগিটিউডিনাল ওয়েভস শব্দ তৰংগ হৈছে অনুদৈৰ্ঘ্য তৰংগ এটো তোমাৰ কি হয় কারেক্ট হয় ৰিজন কি দিছে in longitudinal waves the individual particles of the medium move about their mean position in a perpendicular direction to the wave proportion এইটো তোমাৰ মিছা কথা হয় কিহৰ কাৰণে কাৰণ যেটো তোমাৰ longitudinal waves আছে সেই ওয়েভছত তোমাৰ যেটো পাৰ্টিকলস থাকে সেই পাৰ্টিকলস বোৰ তোমাৰ যেটো ওয়েভ থাকিব সেই ওয়েভৰ লগত প্যাৰালেলি তোমাৰ কি কৰে মুভ কৰে এনেকে যেনেকুৱা তোমাৰ স্প্ৰিং এটাৰ তুমি এনেকে টানি দিয়া স্প্ৰিং এডাল তুমি এনেকে টানি দিলা টানি দিয়াৰ পিছত স্প্ৰিংডাল কি কৰে এবাৰ ইফালে যায় এবাৰ ইফালে আহে এটুক তোমাৰ লংগিটিউডিনাল ওয়েভস বুলি কয় ঠিক আছে আৰু যেটো নদীৰ ঢৌ এটো ছয় এনেকে যায় না নদীৰ ঢৌটো এটো হৈছে তোমাৰ অনুপ্ৰস্থ তৰংগ অৰ্থাৎ ট্ৰান্সভার্স গতিকে তোমাৰ ট্ৰান্সভার্সতে তোমাৰ এটো চাই এটো তোমাৰ এটোৰ লগত কি হৈছে পারপেন্ডিকুলাৰ হৈছে এটোৰ লগত এটো তোমাৰ পারপেন্ডিকুলাৰ হৈ আছে মানে ইয়াতে 90 ডিগ্ৰী এটো তোমাৰ 90 ডিগ্ৰী হৈ আছে তো এটো হলে তোমাৰ অনুপ্ৰস্থ হ'ব ঠিক আছে অনুপ্ৰস্থ তো কিন্তু আমাৰ ইয়াতে লাগে অনুদৈৰ্ঘ্য তো অনুদৈৰ্ঘ্যত তোমাৰ কি হয় ওয়েভছৰ লগত প্যাৰালেলি তোমাৰ মুভ কৰে পাৰ্টিকলবোৰ কণিকাবোৰ কিন্তু ইয়াতে কৈছে লম্বভাৱে মুভ কৰে লম্বভাৱে এটো সা নিজৰ অৱস্থান সাপেক্ষে লম্বভাৱে দুলি থাকে লম্বভাৱে গতিকে তোমাৰ ৰিজনটো কি হ'ব ইনকাৰেক্ট হ'ব এছাৰশনটো কাৰেক্ট হয় ৰিজনটো ইনকাৰেক্ট হয় বুজি পালানে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এছাৰশন দিছে ইনাৰ্শিয়া অফ এ ট্ৰেইন ইজ মোৰ দ্যান এ কাৰ্ট এটো তো হসে হয় ঠেলাগাড়ীৰ তুলনাত ৰেলগাড়ীৰ এখনৰ জড়তা বেছি কিহৰ কাৰণে কাৰণ তোমাৰ ৰেলগাড়ীৰ ভৰ বেছি আৰু তোমাৰ ঠেলাগাড়ীৰ ভৰ কম হয়নে তো ভৰ বেছি হলে জড়তা বেছি হয় কাৰণ তোমাৰ ভৰ হৈছে জড়তাৰ মাপ এটো ৰিজনটো কাৰেক্ট হয় ৰিজনটো এটোৰ শুদ্ধ ব্যাখ্যাও হয় গতিকে এই নম্বৰ অপচনটো কি হ'ব কাৰেক্ট অপচন হ'ব এছাৰশন কাৰেক্ট ৰিজনো কাৰেক্ট আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যা হয় ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এটো 41 নম্বৰ কোৱেশ্চনটোত কি কৈছে ইয়াতে the effect of thrust on sand is larger while standing than while lying হুই থকা অৱস্থাতকৈ তুমি থিয় হৈ থকা অৱস্থাত বালিৰ ওপৰত হেঁচাৰ বলটো বেছি পৰে এটা তো কারেক্ট হয় কাৰণ এতে চোৱা তুমি যদি এনেকে হুই আছা বালিৰ ওপৰত এনেকে তুমি হুই আছা তেতিয়া হলে তোমাৰ যেটো এৰিয়া তোমাৰ যেটো বডিৰ এৰিয়া হেটো তোমাৰ ইনক্ৰিজ হ'ব আৰু এৰিয়া যদি ইনক্ৰিজ হয় তেতিয়া হলে তোমাৰ যেটো থ্ৰাষ্ট পৰে অৰ্থাৎ তোমাৰ হেঁচা পৰে হেঁচা থ্ৰাষ্ট মানে হেঁচা হেতু কম হয় ঠিক আছে আৰু যদি তুমি এনেকে থিয় হোৱা তেতিয়া হলে তোমাৰ এই সব ভৰিৰ যেটো এৰিয়া থাকিব ভৰিৰ এৰিয়াটো কম হয় তো কম হলে তোমাৰ গোটেই গাৰ যেটো ওজন হেতু তোমাৰ ভৰিৰ ওপৰত আহি যাব আৰু ভৰিৰ ওপৰত আহিলে ইয়াতে তোমাৰ যেহেতু ক্ষেত্ৰফল কম আছে অৰ্থাৎ এৰিয়া কম আছে গতিকে ইয়াতে তোমাৰ যেটো থ্ৰাষ্ট আছে অৰ্থাৎ হেঁচা আছে হেঁচাটো তোমাৰ কি পৰিব বেছি পৰিব গতিকে এটো তোমাৰ কি হয় কারেক্ট স্টেটমেন্ট হয় এর পিছৰ কোৱেশ্চনটো চোৱা কি কৈছে the effect of thrust depend on the area on which it acts হেঁচাৰ প্ৰভাৱ ক্ৰিয়া কৰা ক্ষেত্ৰফলৰ ওপৰত নিৰ্ভৰ কৰে এটো তো কারেক্ট হয় আৰু তোমালোকৰ হেকাৰণে চাবা তোমালোকৰ যেটো স্কুল বেগ আছে স্কুল বেগত তুমি যিখিনি কান্ধত লোৱা সেইখিনি তোমাৰ অলপমান মোটা থাকে আৰু যিখিনি কান্ধত নোলোৱা সেইখিনি অলপমান চিকন থাকে কাৰণ এটো সব ক্ষেত্ৰফল বাঢ়িলে তোমাৰ ইয়াতে কি হেঁচা কম পৰিব হেকাৰণে এইখিনি মোটা থাকে আৰু এইখিনি তোমাৰ যেহেতু তোমাৰ গাৰ লগত স্পৰ্শ না থাকে হেকাৰণে এইখিনি চিকন থাকে তো তোমাৰ এটো এছাৰশন আৰু ৰিজন দুটা কারেক্ট হয় আৰু ৰিজনটো এছাৰশনৰ শুদ্ধ ব্যাখ্যাও হয় ঠিক আছে ইয়াৰ পিছৰ কোৱেশ্চনটো চোৱা এছাৰশন কি কৈছে the movement of food in alimentary canal or the contraction and the relaxation of blood vessels cannot be controlled এটো তো কারেক্ট হয় মানে পাচননলীৰ খাদ্যৰ গতি ৰক্তনলিকাৰ সংকোচন আৰু প্ৰসাৰণ কাৰ্যসমূহ আমাৰ ইচ্ছা অনুসৰি নহয়
ইচ্ছা অনুসৰি নহয় মানে কি এইটো আমাৰ অনৈচ্ছিক কাৰ্য যিবোৰ আমি ইচ্ছামতে কৰিব নোৱাৰোঁ সেইবোৰক অনৈচ্ছিক কাৰ্য বুলি কয় যেনেকুৱা তোমাৰ উশাহ নিশাহ লোৱা হৃদযন্ত্ৰৰ ধপধপনি তোমাৰ চকুৰ পতাটো লৰচৰ কৰা তাৰপিছত তুমি কোনো হঠাতে কোনো বস্তু চালে ভয় খোৱা এইবোৰ বস্তু তুমি কেতিয়াও কণ্ট্ৰল কৰিব নোৱাৰা এইবোৰ তোমাৰ আনকণ্ট্ৰলড হয় তুমি নিজে কণ্ট্ৰল কৰিব নোৱাৰা কিহৰ কাৰণে কণ্ট্ৰল কৰিব নোৱাৰা কাৰণ এই কাৰ্যসমূহ হৈছে অনৈচ্ছিক কাৰ্য আৰু অনৈচ্ছিক কাৰ্যবোৰ প্ৰতিধ্বনিয়ে নিয়ন্ত্ৰণ কৰে এতিয়া চোৱা ৰিজন কি দিছে এই কাৰ্যসমূহ অনৈচ্ছিক পেশীৰ দ্বাৰা নিয়ন্ত্ৰণ হয় গতিকে এইটো কাৰেক্ট হয় চোৱা খাদ্যৰ গতি তুমি যে খাদ্য এটা খাইছা খাদ্য খোৱাৰ পিছত সেইখিনিতো হজম হ'বই তুমি ইচ্ছা কৰিলেও হ'ব নকৰিলেও হ'ব আৰু তোমাৰ সেইখিনি মল হিচাপে টেক হ'বই তাৰপিছত তোমাৰ ৰক্তনলিকাৰ সংকোচন মানে তোমাৰ ব্লাডখিনি তোমাৰ হৃদযন্ত্ৰৰ পৰা তোমাৰ ওলাই যাব আকৌ তোমাৰ ৰক্তনলিকাৰ পৰা হৃদযন্ত্ৰত আহিবই আৰু যদি নাহে তাৰ মানে ভাবিবা যে তুমি মৰি গৈছা ঠিক আছে যদি এইটো তোমাৰ নহয় তেতিয়াহ'লে তুমি মৰি যাবা ঠিক আছে তাৰমানে তোমাৰ এইটো আৰু এইটো কাৰেক্ট হয় লগতে এছাৰশ্যনটো ৰিজনৰ সৈতে ব্যাখ্যাও হয় গতিকে এইটো তোমালোকে চাই ল'বা কোনটো অপশ্যন কাৰেক্ট হয় ইয়াৰ পিছত চোৱা 43 নম্বৰত কি কৈছে ইন এ গিভেন কম্পাউণ্ড দ্য এলিমেণ্টছ কম্পনেণ্টছ আৰ ইন ফিক্সড ৰেচিঅ' এটা ৰাসায়নিক যৌগত মৌলসমূহৰ সদায় নিৰ্দিষ্ট ভৰৰ অনুপাতত থাকে এইটোতো কাৰেক্ট হয় তোমালোকে চোৱা লৰেণ্ট লেভইচিয়াৰ নামৰ বিজ্ঞানীজনে দুটা সূত্ৰ দিছিল হয় না এটা হৈছে ভৰৰ নিত্যতা সূত্ৰ ভৰৰ কি নিত্যতা সূত্ৰ আৰু এটা দিছিল কি নিৰ্দিষ্টানুপাত সূত্ৰ যাক তুমি কি বুলি কোৱা নিৰ্দিষ্টানুপাত সূত্ৰ বা তোমাৰ একক অনুপাতৰ সূত্ৰ তো তোমাৰ এই দুটা সূত্ৰ যেটো ভৰৰ নিত্যতা সূত্ৰ আছে এইটো তোমালোকে জানে ৰাসায়নিক বিক্ৰিয়া এটাত ভৰৰ সৃষ্টিও নহয় বিনাশও নহয় কেৱল আমি এটা অৱস্থাৰ পৰা আন এটা অৱস্থালৈ পৰিৱৰ্তনহে কৰিব পাৰোঁ এইটো হৈছে ভৰৰ নিত্যতা সূত্ৰ আৰু নিৰ্দিষ্টানুপাত বিধি মানে কি কয় যে তোমাৰ মৌল বা যৌগ এটাত তোমাৰ মৌলসমূহ সংযোজিত হ'লে সদায় নিৰ্দিষ্ট ভৰৰ অনুপাততহে কি হয় সংযোজিত হয় এইটোক নিৰ্দিষ্টানুপাত বিধি বুলি কয় তো এইটো তোমাৰ কি হয় সেইটোৱে কৈছে ইয়াতে তো এইটো তোমাৰ কি হ'ব কাৰেক্ট হ'ব হয়নে আৰু তোমাৰ ৰিজন কি দিছে চোৱা এইটো দ্য ৰেচিঅ' অফ নাইট্ৰজেন এণ্ড হাইড্ৰজেন ইন টাৰ্মছ অফ মাছ দ্য এমোনিয়া অলৱেজ 20:3 ইৰেছপেক্টিভ অফ চ'ৰ্চ যি উৎসৰ পৰাই নহওক কিয় এমোনিয়াত নাইট্ৰজেন আৰু হাইড্ৰজেনৰ ভৰৰ অনুপাত সদায় 20:3 হয় এইটো চোৱা এমোনিয়া মানে হৈছে NH3 আৰু এমোনিয়াম মানে হৈছে NH4 মনত ৰাখিবা তো কিন্তু কনফিউজ নহবা NH3 মানে এমোনিয়া আৰু NH4 মানে হৈছে এমোনিয়াম নাইট্ৰজেনৰ ভৰ হৈছে 14 আৰু হাইড্ৰজেনৰ ভৰ হৈছে 1 গতিকে এইটো 14:3 হে হ'ব লাগিছিল ইয়াতে 20:3 দিয়া আছে গতিকে তোমাৰ ৰিজনটো কি হ'ব ইনকাৰেক্ট হ'ব মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে হাইড্ৰজেনৰ পৰা জিংকলৈ যিকেইটা মৌল আছে সেই মৌলকেইটা তোমালোকে আজিয়ে মুখস্থ কৰা কাৰণ ক্লাছ 10ত গ'লে তোমালোকে এই মৌলকেইটা যদি মুখস্থ নাথাকে হাইড্ৰজেনৰ পৰা জিংকলৈ তোমাৰ যিখিনি কেমিষ্ট্ৰি পাৰ্ট আছে 1ৰ পৰা 5টা পাৰ্ট আছে 5টা চেপ্টাৰ আছে তুমি একেবাৰে একো বুজি নাপাবা জিৰো বুজি পাবা জিৰো যদি তোমাৰ এইখিনি মুখস্থ নাথাকে তুমি এইখিনি আজিয়ে মুখস্থ কৰি লোৱা ঠিক আছে ভৰ মুখস্থ কৰিবা লগতে এটমিক নাম্বাৰো মুখস্থ কৰিবা যেনেকুৱা চাই কুৱেশ্যনটো তোমাৰ এইখিনি মনত নাথাকিলে তুমি এইটো নোৱাৰিবা তো তোমালোকৰ এইটো কি হ'ল এছাৰশ্যনটো কাৰেক্ট হ'ল ৰিজনটো তোমাৰ কি হ'ব ইনকাৰেক্ট হ'ব তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ কুৱেশ্যনটো চোৱা তোমাৰ কি কৈছে এইটো চোৱা এইটো তোমাৰ মেথছ কৰিবলৈ দিছে চোৱা এনথ্ৰাক্স তোমালোকে এইটো 7ত পঢ়ি আহিছা আৰু তোমালোকৰ 9তো আছে এনথ্ৰাক্স যিটো বেমাৰ সেইটো তোমাৰ বেচিলাছ এনথ্ৰাচিছ নামৰ এটা বেক্টেৰিয়াৰ দ্বাৰা হয় এইটো বেচিলাছ এনথ্ৰাচিছ নামৰ এটা বেক্টেৰিয়াৰ দ্বাৰা হয় গতিকে তোমাৰ এইটো আহিব কাৰ লগত চোৱা এইটো আহিব 3ৰ লগত এইটো বেক্টেৰিয়া আছে এইটো 3ৰ লগত মিলিব আৰু ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ যিটো মেথছ দা ফলোইং আছে এইটো তুমি এনেকৈ মিলাই চাবা চোৱা এই নম্বৰটো 3ৰ লগত আছে এতিয়া তুমি চোৱা A3 ক'ত আছে ইয়াতে A1 আছে গতিকে এইটো নহয় A2 আছে এইটো নহয় ইয়াতে A4 আছে এইটো নহয় চোৱা এটাতে আছে A3 এইটো চোৱা A3 আছে গতিকে আমাৰ এইটো কাৰেক্ট হ'ব চোৱা তুমি এটা মিলাবা তাৰপিছত অপশ্যন চাবা অপশ্যনকেইটা চালে তোমাৰ বহুত সময় ৰাহি হয় আৰু তুমি এনেকৈ সহজতে মিলাব পাৰা ঠিক আছে ইয়াৰ পিছত চোৱা বি নম্বৰ আছে কলাজাৰ কোনে কৰে এইটো লেছমেনেই কৰে কলাজাৰটো আৰু তোমাৰ স্লিপিং সিকনেছ যেটো তোমাৰ C নম্বৰ আছে স্লিপিং সিকনেছটো তোমাৰ কোনে কৰে এইটো ট্ৰাইপেন'চোমাই কৰে আৰু যেটো তোমাৰ একিন বেমাৰ আছে একিন বেমাৰটো তোমাৰ কোনে কৰে এইটো হৈছে তোমাৰ
ষ্টেফাইলোককাই এইটো কৰে ষ্টেফাইলোককাই কৰে গতিকে এ নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব ইয়াৰ পিছত চোৱা 45 নম্বৰ কুৱেশ্যন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন তোমালোকে মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ লৈ লোৱা 7002282467 এইটো মোৰ পাৰ্চনেল হোৱাটছআপ নম্বৰ হয় তোমালোকৰ কুৱেশ্যন পেপাৰ লাগিলে কুৱেশ্যন পেপাৰটো পাই যাবা আৰু যিকোনো ধৰণৰ প্ৰব্লেম থাকিলে তোমালোকে মোক এটোত কন্টাক্ট কৰিব পাৰিবা কল নকৰিবা দেই বাৰু হোৱাটছআপ কৰিবা আৰু তোমালোকৰ হোৱাটছআপ গ্ৰুপত জইন হৈ লোৱা তোমালোকৰ ক্লাছ 10ত সায়েন্স মেথছ আৰু এছামিছত মই 100% পোৱাই দিয়াৰ দায়িত্ব মোৰ তোমালোকক 100% পোৱাই দিম মই তোমালোকে কেৱল মোৰ মতে ষ্টাডি কৰিবা ষ্টাৰ্টিঙৰ পৰাই ঠিক আছে এটো কি কৈছে চোৱা ফাইন্ড আউট দ্য কাৰেক্ট সিকোয়েন্স ফৰ প্লান্ট টেক্সনমি উদ্ভিদৰ ক্ষেত্ৰত বৰ্গীকৰণৰ সূত্ৰটো মিলোৱা এতে চোৱা উদ্ভিদৰ ক্ষেত্ৰত কৈছে ডাইৰেক্টলি চোৱা উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত কিন্তু বেলেগ বেলেগ হয় কোনখিনি বেলেগ বেলেগ হয় চোৱা যেটো তোমাৰ উদ্ভিদৰ ক্ষেত্ৰত বা তোমাৰ যেটো টেক্সনমি আছে বা বৰ্গীকৰণ আছে হেতুৰ ক্ষেত্ৰত তোমাৰ যেটো বিভাগ আছে এই বিভাগটো কিন্তু বেলেগ বেলেগ হয় চোৱা উদ্ভিদৰ ক্ষেত্ৰত বিভাগ হয় আৰু প্ৰাণীৰ ক্ষেত্ৰত কি হয় পৰ্ব হয় সেই কাৰণে তোমাৰ ইয়াতে ডাইৰেক্টলি ধৰি দিছে উদ্ভিদ বুলি তো তোমাৰ উদ্ভিদৰ ক্ষেত্ৰত বিভাগ হ'ব আৰু যদি প্ৰাণীৰ কথা কলে হয় তেতিয়াহলে বিভাগৰ ঠাইত কি আহিলে হয় পৰ্ব আহিলে হয় পৰ্ব বুজি পাইছানে এইখিনি কথা কিন্তু মনত ৰাখিব লাগিব তুমি তো তোমাৰ সা কিংডম ডিভিজন ক্লাস অৰ্ডাৰ ফ্যামিলি জেনাস আৰু স্পেচিছ এটা আহিব এ নম্বৰ অপচনটো কাৰেক্ট হ'ব ৰাজ্য বিভাগ শ্ৰেণী বৰ্গ গোত্ৰ ঘন আৰু প্ৰজাতি এটো এ নম্বৰ অপচনটো কাৰেক্ট অপচন হ'ব ঠিক আছে আৰু যদি তোমাৰ প্ৰাণী হলে হয় তেতিয়াহলে তোমাৰ বি অপচনটো কাৰেক্ট হলে হয় ৰাজ্য পৰ্ব শ্ৰেণী বৰ্গ গোত্ৰ ঘন প্ৰজাতি এটো প্ৰাণীৰ কাৰণে এটো হয় আৰু উদ্ভিদৰ কাৰণে এ নম্বৰ অপচনটো কাৰেক্ট অপচন হয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইকেইটাই আছে 45টা এমসিকিউ আশা কৰিছো তোমালোকে বুজি পাইছা ভিডিওটো কেনেকুৱা লাগিল তোমালোকে কমেন্ট কৰি জনাবা আৰু তোমালোকৰ কিবা প্ৰবলেম থাকিলে তোমালোকে মোক ৰিচ আউট কৰিবা হোৱাটছআপত মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে হোৱাটছআপ গ্ৰুপত জয়েন হোৱা আৰু হোৱাটছআপ গ্ৰুপটো তোমালোকে শেয়াৰ কৰিবা এতে যিকেইটা তোমাৰ লং কোৱেশ্চন আছে বহুত ধুনীয়া লং কোৱেশ্চন দিছে তোমালোকে এইখিনিও প্ৰেক্টিস কৰিবা তোমালোকৰ যদি জিলাত এক্সাম হৈ যোৱা নাই তোমালোকৰ ইয়াৰ পৰা কিন্তু বহুত কেইটা কোৱেশ্চন কমন আহিব যেহেতু মই তোমালোকক 100% অপচনৰ ডেসক্ৰিপচন দিছো তোমালোকে যদি ভালদৰে ভিডিওটো গুটেখিনি চাইছা তেতিয়াহলে তোমালোকৰ গুটে কিতাপখন মনত হৈছে মোৰ মতে গুটে কিতাপখন ৰিভিজন হৈ গল হয়নে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটো চা এখিনি আছিল তোমাৰ লং কোৱেশ্চন তোমালোকে এইখিনি প্ৰেক্টিস কৰিবা আশা কৰিছো তোমালোকৰ ভিডিওটো ভাল লাগিছে যদি ভাল লাগিছে ভিডিওটোত লাইক কৰিবা কমেন্ট কৰিবা তোমাৰ বন্ধুবৰ্গৰ সৈতে শেয়াৰ কৰিবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ তোমাৰ 10 ৰ কাৰণে 100% দায়িত্ব মোৰ গুটেকিটা তোমালোকৰ 100 আউট অফ 100 পৰ দায়িত্ব মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ কাৰণে এইখিনি আকৌ লগ পাম বেলেগ এটা ভিডিওলৈ ধন্যবাদ